মানে ONGC এক্সপাৰ্টে আমাৰ ভাৰতৰ এক্সপাৰ্টে যে এই জুইকুৰা মানে এই যিটো তেল নিৰ্গমনৰ ঘটনা ভটিয়াপাৰৰ তেল নিৰ্গমনৰ ঘটনাটোক ৰোধ কৰিব নোৱাৰে এইটো কনফাৰ্ম হৈ গ'ল এতিয়া কালি মই ONGCৰ ইডিক স্পষ্ট ভাষাৰে কৈছোঁ নিৰ্দেশ দিছোঁ যে তোমালোকে সোনকালে বিদেশী বিশেষজ্ঞ আনা ইডিক স্পষ্ট ভাষাৰে কৈছোঁ যে তোমালোকে আমাৰ অসমৰ মানুহৰ জীৱনক লৈ আৰু হেতালি খেলিব নোৱাৰিবা ৰিসোৰ্সবিলাক তোমালোকৰ আৰু গোটেই বিপদবিলাক আমাৰ ৰাস্তাটো মই বনাইছিলোঁ মথাৰটো দেখিছিলে হেতু ভাঙি শেষ কৰিব এতিয়া হ্যাঁ গোটেই ৰাস্তাটো বনাইছিলোঁ এতিয়া ছমাহ হোৱাই নাই হেতু এতিয়া ভাঙি শেষ কৰিব আকৌ আপোনাৰ নেশ্যনেল হাইৱেৰ পৰা তালে যোৱা যেটো ৰাস্তা হেতু ৰাস্তাও এতিয়া পকাটো ভাঙি শেষ কৰিব এতিয়া হেতৰ গাড়ীয়ে কিন্তু একো নিদিয়ে হ্যাঁ খহনীয়া প্ৰতিৰোধখিনিও কৰি দিলোঁ হেতু অঞ্চলত আপোনালোকে দেখিছে তেহেতৰ খাটটোও বাচি গ'ল কিন্তু এতিয়া এই খাটটো যে বচাই দিলোঁ তাৰ বিনিময়ত এতিয়া আমাৰ গোটেই মানুহবিলাকৰ জীৱনেই বৰবাদ হৈ যাব এতিয়া সেইকাৰণে মই কালি অসমৰ মুখ্যমন্ত্ৰীক আকৌ এবাৰ কৈছিলোঁ ফোন কৰি কৈছোঁ তেখেতে ফোন কৰিছিলে মোলে মই তেখেতক স্পষ্ট ভাষাৰে কৈছোঁ যে অতি সোনকালে বিদেশী বিশেষজ্ঞ অনাৰ ব্যৱস্থা কৰিব লাগে তেখেতে কৈছিলে যে চেয়াৰমেনৰ লগত কালি মিটিং হ'ব সন্ধিয়া আবেলি মোৰ লগত কথা হৈছিলে মই কৈছোঁ যে বিদেশী বিশেষজ্ঞ নানিলে ONGCৰ এক্সপাৰ্টে নোৱাৰে আৰু মানুহ এনেকৈ জীৱনক হেতালি খেলি আমি এনেকৈ এৰি দিব নোৱাৰোঁ আজি 8 দিন হ'ল 8 দিন ধৰি কেৱল মানুহৰ টেনশ্যন কোনেও শুব পৰা নাই কোনোবাজন চেঞ্চলেছ হৈ গৈছে কোনোবাজনৰ হাৰ্ট উইক হৈছে কোনোবাজনৰ অৱস্থা বেয়া আৰে এনেকৈ কেনেকৈ থাকিবলৈ দিম আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা 25,000 টকাকৈ দিছোঁ ONGCটো 1 টকাও দিয়া নাই এতিয়ালৈকে না ONGC এখন এম্বুলেন্স দিছে না ONGC আমাক হেল্থ কেম্প দিছে না ONGC আমাক বোলে ক্ষতিপূৰণ দিবৰ কাৰণে বা এই যে আমি কেম্পবিলাক পাতি দিছোঁ মানুহক যে খুৱাই আছোঁ সেই খুৱাই থকাৰ কিবা পইচা দিছে এনেকুৱা একো কৰা নাই আমি গভৰ্ণমেণ্টৰ পৰা কৰি আছোঁ এইটো কাম গতিকে ONGCক কালি মই ইডিক নিজে ফোন কৰি প্ৰায় আধা ঘণ্টা 45 মিনিট কথা পাতি স্পষ্টকৈ কৈছোঁ যে অতি সোনকালে বিদেশী বিশেষজ্ঞ আনিব লাগে তেখেতে কৈছে যে কালিৰ দিনটোতে তেওঁলোকে লিখিব আৰু পাছপোৰ্ট আৰু ভিছাৰ কাৰণে ভাৰত চৰকাৰৰ অনুমতি ল'ব আৰু 3 দিনমানৰ ভিতৰত বিদেশী এক্সপাৰ্ট আনিম বুলি কৈছে 3 দিন আমি নাজানো অতি সোনকালে বিদেশী এক্সপাৰ্ট আনিব লাগে আৰু আমাৰ অসমৰ মানুহক বচোৱাৰ ব্যৱস্থা কৰিব লাগে একদম SK পেট্ৰছৰ যিটো যি অৱহেলা তাৰ কাৰণে আজি এই ঘটনা ঘটিছে আৰু সেইকাৰণে তাৰ মালিক কি আগৰলা কৃষ্ণ আগৰলাক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে থ্যাংক ইউ তেখেতক এটা বিশেষ কথা এটা একাডেমিখনৰ কাৰণে তেখেতক জোৰ দিছোঁ মই কাৰণ মই নিজেও একাডেমি খুলি পেলাই ইয়াত কাম কৰিছিলোঁ এতিয়া অকলে নোৱাৰোঁ গতিকে ৰাইজক সহযোগ নহ'লে একাডেমি খুলিব নোৱাৰিম আৰু তেতিয়া দিনত বহুত ল'ৰা ছোৱালীটো মই প্ৰদৰ্শন কৰিছিলোঁ এইটো কি কয় আমাৰ পুলিচ ট্ৰেইনিং চেণ্টাৰ দেৰগাঁও 60জনী ছোৱালী একেদিনাখনেই জইন কৰিছিলে সেইটো একাডেমিৰ পৰা আৰু সেই একাডেমিত বহুত বাহিৰলৈ পঠিয়ালোঁ আৰ্মিত পঠিয়ালোঁ CRPF পঠিয়ালোঁ বহুত প্ৰদৰ্শন কৰিছিলোঁ সেইখিনি গতিকে একাডেমি খোলাটো এতিয়া একাডেমি খুলিলে কিন্তু স্কুলৰ ল'ৰা ছোৱালীও লাগিব সিহঁতৰ পঢ়া শুনাটো গোটেইখিনি যাতে সুবিধা কৰি ল'ব পাৰোঁ সেইটো কৰি ল'ব লাগিব দুইটা লাগে এইবাৰ আপোনাৰ অভিৰুচি ক্ৰীড়া দিৱস আপোনাৰ জন্মদিনটো ইয়াতেই উদযাপন কৰাৰ কথা পৰিকল্পনা কৰিছে হয় এই কথাষাৰ আপুনি আপোনাৰ হয়তো এইটোতো এনেও ইয়াতে কৰা কথা আছিলে সিহঁতৰ ফালৰ পৰা ইয়াতে কৰিব আৰু বেলেগ